নমস্কাৰ। LP আৰু UP স্কুলত যিসকল কেণ্ডিডেটে 5,550টা পদত এপ্লাই কৰিছিল সিহঁতৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন টুইট কৰিছে, আপোনালোকে স্ক্ৰীনত চাব পাৰে। কণ্টিনিউইং আৱাৰ মোমেণ্টাম অফ ক্লিন এণ্ড ট্ৰান্সপাৰেণ্ট ৰিক্ৰুটমেণ্ট, দ্য ৰিজাল্ট অফ দ্য গ্ৰেজুৱেট টিচাৰ এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ এক্সামিনেশ্যন উইল বি ডিক্লেয়াৰ অন 17 October 2025. My best wishes to all the candidates for their bright future ahead. তাৰ মানে টুইটখনত কৈছে 17 অক্টোবৰ তাৰিখে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ফাইনেল মেৰিট লিষ্ট দিব। সেইকাৰণে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই শুভেচ্ছা জ্ঞাপন কৰিছে যিসকল কেণ্ডিডেটে ফাইনেল মেৰিট লিষ্টত নাম পাব। কিন্তু এই টুইটতে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এখন ডাঙৰ কথা উল্লেখ কৰিছে যে আপোনালোকে স্ক্ৰীনত চাব পাৰে। স্নাতকোত্তৰ শিক্ষকৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত 25 অক্টোবৰৰ ভিতৰত নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক শিক্ষকৰ ফলাফল ঘোষণা কৰা হ'ব। তাৰমানে কৈছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছত 25 অক্টোবৰতহে LP আৰু UP টিচাৰৰ ফাইনেল মেৰিট লিষ্ট ঘোষণা কৰা হ'ব। তাৰমানে কি বুজা গ'ল যে এই টুইটখনৰ দ্বাৰা এইটোৱে বুজা গ'ল যে যিসকলে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটত জব পাব তেওঁলোকৰ নামটো যদি LP আৰু UPত আছে এইটো কেঞ্চেল হৈ যাব, কিয়নো DWৰ পৰা বাৰে বাৰে নোটিছ প্ৰকাশ কৰি আছে যে যিসকলৰ নাম UPত বা আহিছে বা বেলেগ ডিপাৰ্টমেণ্টত আহিছে সিহঁতৰ নামটো উইথড্ৰল কৰি ল'ব লাগে। সেইকাৰণে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটত যিসকলৰ নাম আহিছে সিহঁতৰো নাম যদি UPত থাকে বা LPত থাকে তো এই নামটো উইথড্ৰল কৰি ল'বলৈ কোৱা হৈছে। সেইকাৰণে LP আৰু UP কেণ্ডিডেটসকলৰ বাবে বহুত ডাঙৰ খবৰ যে তেওঁলোকে জবটো হয়তো পাব, কাৰণ নামটো উইথড্ৰল হ'ব। সেইকাৰণে LP আৰু UPৰ ৰিজাল্টটো 25 অক্টোবৰ ঘোষণা কৰা হ'ব। GT আৰু PGT ঘোষণা কৰা হ'ব 17 অক্টোবৰ আৰু LP আৰু UP হ'ব 25 অক্টোবৰ। যদি 25 অক্টোবৰত LP আৰু UPৰ ফাইনেল মেৰিট লিষ্ট ঘোষণা কৰা হয় তেনেহ'লে আমাৰ CM ছাৰে কোৱা মতে 25 বা 26 অক্টোবৰত নিযুক্তি এপইণ্টমেণ্ট দিয়াৰ কথা আছিল। তেনেহ'লে এই টুইটৰ পৰা আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ টুইটৰ পৰা এইটো স্পষ্ট হ'ল যে 25 অক্টোবৰত এপইণ্টমেণ্ট দিয়া নহয়। তো কেতিয়াবা এপইণ্টমেণ্ট দিয়ে এইটো নোটিছ প্ৰকাশ কৰিব, হয়তো অক্টোবৰত লাষ্টতো দিব পাৰে, কিন্তু 25 অক্টোবৰত এপইণ্টমেণ্ট দিয়া নহয়। তো LP আৰু UP সকলৰ বাবে ভাল খবৰ যে সিহঁতে মানে জব পোৱাৰ এটা আশা আছে, কিয়নো GT আৰু PGTৰ সকলে নাম উইথড্ৰল কৰি ল'ব। ধন্যবাদ। DSA ফালৰ পৰা এই নোটিছখন প্ৰকাশ কৰা হৈছে, আপোনালোকে চাব পাৰে। ৰাতিপুৱা 10টা বজাত ৰিজাল্ট দিয়া হ'ব GT আৰু PGTৰ।